আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ উপজা দিন আৰু এই গান্ধীজীৰ এই উপজা দিন উপলক্ষে কাছাৰৰ সোনাই সমষ্টিত এক বৃহৎ সমদল বাহিৰ কৰা হৈছে। ড্ৰাগছ আৰু নেশা মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে এই সমদল ইয়াতে আজি বাহিৰ কৰা হৈছে। শিলচৰ কাছাৰ জিলাৰ সোনাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিনৰ নেতৃত্বত এই ড্ৰাগছ বিৰোধী এই সমদল আজি ইয়াতে বাহিৰ কৰা হৈছে। আৰু আপোনালোকে দেখি আছে যে ইয়াতে হাজাৰ হাজাৰ ৰাইজ সহ স্কুল পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকলে এই সমদলত অংশগ্ৰহণ কৰিছে। আৰু আপোনালোকে দেখি আছে যে এই সমদল অলপ আগতে ইয়াতে আৰম্ভ হৈছে আৰু বৰ্তমান সোনাই বজাৰ অভিমুখে এই সমদল গৈ আছে। আৰু গান্ধী জয়ন্তী উপলক্ষে আজি এই সমদলৰ আয়োজন কৰা হৈছে। সোনাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিনৰ নেতৃত্বত এই সমদল আজি ইয়াতে বাহিৰ কৰা হৈছে। মূলতঃ ড্ৰাগছ আৰু নেশামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে এই সমদলৰ আয়োজন কৰা হৈ আছে। আৰু আপোনালোকে দেখি আছে ইয়াতে হাজাৰ হাজাৰ ৰাইজ সহ যিসকল সোনাই সমষ্টিৰ বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এই সমদলত অংশগ্ৰহণ কৰিছে। আৰু আপোনালোকে সামগ্ৰিক দৃশ্য দেখি আছে যে এই নৱপ্ৰজন্মক এই ড্ৰাগছৰ পৰা ৰক্ষা কৰাৰ বাবে আজি এই সমদলৰ আয়োজন কৰা হৈ আছে। আৰু আপোনালোকে দেখি আছে যে এইদৰে ইয়াতে এক সমদলৰ আয়োজন কৰা হৈছে। আৰু বিধায়ক সোনাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিনৰ নেতৃত্বত এই সমদলৰ আয়োজন কৰা হৈছে। আৰু এই সমদল অলপ আগতে এই সোনাই সমষ্টিত আৰম্ভ হৈছে আৰু সোনাই বজাৰ অভিমুখে এই সমদল গৈ আছে। আৰু স্ব ৰাইজে ইয়াতে এই সমদলত অংশগ্ৰহণ কৰিছে। আৰু এই সমদলৰ নেতৃত্ব দি আছে সোনাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰবৰুৱাই। ড্ৰাগছ আৰু নেশামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে এই সমদলৰ আয়োজন কৰা হৈছে। মোৰ লগত আছে সোনাই বিধানসভা সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰবৰুৱা। মই তেওঁৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। আচ্ছা দাদা, আজি ইয়াতে ড্ৰাগছ আৰু নেশামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে এটা মিছিলৰ আয়োজন কৰা হৈছে। আমি গান্ধী জয়ন্তীত এটা ড্ৰাগছ মুক্ত সমাজ গঠনৰ কাৰণে আমি গোটেই অসম বা গোটেই ভাৰতবৰ্ষ নোৱাৰিলেও আমাৰ অন্তত নিজৰ ঠাই যিখিনি য'ত আমাৰ সোনাই বিধানসভা সমষ্টিৰ ৰাইজ, ইয়াতে ছাত্ৰ, শিক্ষক, প্ৰাক্তন শিক্ষক, মহিলাসকল, SHG, বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীসকল, স্বেচ্ছাসেৱী সংগঠনসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমাৰ সোনাইৰ মাজত এটা দীৰ্ঘদিনৰ পৰা এটা সমস্যা আছে। মোৰ তাত বহু গাৰ্জেনে কৈ থাকে, মেছেজ দি থাকে যে ড্ৰাগছৰ লৈ বহুত প্ৰব্লেমত আছে, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰৰ ফালে গৈ আছে। সেইকাৰণে আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। এইটো আজি একদিনীয়া মিছিল নহয়, আমি দুৰ্গা পূজাৰ ঠিক পিছে গোটেই সমষ্টিত ভাগ কৰি 4-5টা জোনত ভাগ কৰিছোঁ। জোন ৱাইজ আমি কেণ্ডেল মাৰ্চ কৰিম। আৰু 1 জানুৱাৰীৰ পৰা, এইটো আপোনালোকে একদম অন ৰেকৰ্ড কৈ আছোঁ মই, 1 জানুৱাৰীৰ পৰা প্ৰতিখন ঘৰে ঘৰে ডোৰ টু ডোৰ মই যাম। যেহেতু পঞ্চায়ত ইলেকশ্যন আছে ডিচেম্বৰত, সেইকাৰণে পঞ্চায়ত ইলেকশ্যনৰ পিৰিয়ডত গ'লে ৰাজনীতি হ'ব। আৰু এই বস্তুটো মই ৰাজনীতিৰ ঊৰ্ধত ৰাখিব বিচাৰোঁ। এইকাৰণে মই জানুৱাৰীৰ 1 তাৰিখৰ পৰা ঘৰে ঘৰে এণ্টি ড্ৰাগছ মিছন যিটো আমি লৈছোঁ, সেইটো আমি ঘৰে ঘৰে লৈ যাবলৈ আমি চেষ্টা কৰিম। আৰু প্ৰতিখন ঘৰতে সোনাই বিধানসভা সমষ্টিৰ মই যাম। তাতে লাগিলে 1 তাৰিখৰ পৰা যদি 1 মাহ, 1.5 মাহ, 2 মাহও লাগে, 2 মাহ মই পদযাত্ৰা কৰিম। পাৰ ডে পুৱা 6টাৰ পৰা 10টালৈকে, ফ্ৰম 1 জানুৱাৰী টু একদম এণ্ডিং, যিমান দিন লাগে লাগক, কোনো আপত্তি নাই। হয়, নিশ্চয়কৈ ইয়া আছিলে বিধায়ক কৰিমুদ্দিনৰ মন্তব্য। আপোনালোকে শুনিলে এইদৰে দেখা গৈছে যে আজি সোনাই সমষ্টিত তেওঁৰ নেতৃত্বত এটা বৃহৎ সমদলৰ আয়োজন কৰা হৈছে। গান্ধী জয়ন্তী উপলক্ষে এইদৰে সোনাই সমষ্টিত ড্ৰাগছ আৰু নেশামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে এক সমদল ইয়াতে বাহিৰ কৰা হৈছে। আৰু আপোনালোকে দেখি আছে যে এই সমদলত স্ব ৰাইজে অংশগ্ৰহণ কৰিছে। সোনাই সমষ্টিৰ বিভিন্ন স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে এই সমদলত অংশগ্ৰহণ কৰিছে। আৰু বিধায়ক কৰিমুদ্দিনৰ নেতৃত্বত এই উদ্যোগত এই সমদলৰ আয়োজন কৰা হৈ আছে। আৰু ড্ৰাগছ আৰু নেশামুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে এই সমদলৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰিছে বিধায়ক কৰিমুদ্দিন বৰবৰুৱাই। আৰু আজি পুৱাৰ ভাগত এই সমদল সোনাই সমষ্টিত আৰম্ভ হৈছে। আৰু বৃহৎ এই সমদলত অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ ৰাইজ সহ বিভিন্ন স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে।